পোনপ্ৰথমতে ভিডিঅ'টো চাই লওক, তাৰপিছত মনত যি দুই এষাৰ ভাৱ আহিছে তাক ব্যক্ত কৰিম। ভিডিঅ'টো চাওক। তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল, তাৰ কাৰণে মই মাফ খুজিছোঁ। আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে, তাৰপিছত আমাৰ ষ্টাফে নিদিওঁ বুলি ক'লে, তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল। মই মাজত আহিলোঁ, মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা কৰি আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে। আমি যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ, তেনেকুৱা এটা কাম হ'ব নালাগে। তো হৈয়ে গ'ল, আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজৰ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ। গুণ্ডাগিৰি যদি হৈছে আপোনালোকে কৈছে, মানি লৈছোঁ। এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম। পংকজ পাঠকো যিহেতু অসমৰে এজন সন্তান, কিন্তু তেখেতক এনে ব্যৱহাৰ কৰাটো যোগ্য হোৱা নাই। সেইটো গৰু চোৰ নহয়, এটা ডকাইত নহয়, কিবা এটা ভুল হৈ গ'ল, তাৰ ষ্টাফে কিবা এটা কৰিলে, কিন্তু সেইটো একচুৱেলি মাফ কৰি দিব লাগে কথাটো। কিন্তু মাফ কৰিব নকৰিলেও তাক আইনে আছে, আইনে শাস্তি ল'ব। কিন্তু এনেকুৱা এটা আঁঠু কঢ়াই কাণত ধৰাই দেখি বেয়া লাগিছে, যিহেতু এজন অসমৰ ল'ৰা হৈ পেলাই। তেখেততো বিদেশৰ কোনো বিহাৰী নহয়, মাৰোৱাৰী নহয়। মাৰোৱাৰী বিহাৰীক আঁঠু কঢ়াই কাণত ধৰাইছে দেখিবলৈ ভাল লাগে, হয় নহয় কওক? আপোনালোকে নিজেই কওক কথাটো। কিন্তু একচুৱেলি এইটো কাম কৰিব নালাগিছিলে। গোৱালপাৰাবাসীয়ে এইটো ভুল কাম কৰিছে, তেখেতক ক্ষমা খোজাওক, আৰক্ষীক দিয়ক, কিন্তু এইটো কাম কৰি ভুল কৰিলে। পংকজ পাঠকৰ ছাপোৰ্টত ময়ো নাই, কিন্তু হ'লেও এজন অসমীয়া হিচাপে, অসমৰ অসমীয়া হিচাপে এইটো দুখ লাগিছে। আৰু অসমীয়া সংজ্ঞাটো কোনোবা এটা অসমীয়া ভাষা কোৱা ব্যক্তিয়ে অসমীয়া নহয়। ইয়াত সকলো জনগোষ্ঠী মিলিয়ে এখন অসম হৈছে আৰু অসমীয়া হৈছে। কিন্তু এই কথাটো বহুত ভুল কৰিলে গোৱালপাৰাবাসীয়ে। এইটো উল্টাই এতিয়া গোৱালপাৰাবাসীয়ে পংকজ পাঠকৰ ওচৰত নহয়, অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে।